মৰাণত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা প্ৰেমিকাৰ সৈতে ফোনত পাতিছিল কথা ইয়াৰ পিছতে আত্মহনন কৰিলে যুৱকজনে চৰাইদেউ জিলাৰ মৰাণহাট থানাৰ অন্তৰ্গত হিঙিৰজান চাবাগিছাৰ মাছটেঙানী লাইনত সংঘটিত হয় এই ঘটনা যোগেশ্বৰ তাঁতী কনিষ্ঠ পুত্ৰ 24 বছৰীয়া আকাশ তাঁতীয়ে দিনৰ ভাগত নিজ গৃহত আত্মহত্যা কৰে এই ঘটনাক সহজভাৱে লোৱা নাই পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে প্ৰেমিকাৰ সৈতে ফোনত কথা পাতি আছিল ফোনত মতানৈক্য হোৱাত যুৱকজনে আত্মহননৰ পথ বাছি ল'লে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীয়ে ঘটনাৰ উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজ আৰু পৰিয়ালবৰ্গই মৰাণহাট আৰক্ষীয়ে মৃতদেহ নিজৰ জিম্মাত লৈ ঘটনাৰ তদন্ত চলাইছে আজি আমাৰ হিংদিজান মাছটেঙানী লাইনত যোগেশ্বৰ তাঁতীৰ সৰু পুত্ৰ আপোনাৰ আকাশ তাঁতীয়ে আমি প্ৰায় 12টামান বজাত চিপ লৈ থকা অৱস্থাত পাওঁ তাৰ ঘৰতেই বা ঘৰৰ মাজ বাৰাণ্ডাত চিপ লৈ থকা অৱস্থাত পোৱা গ'ল আৰু পৰিয়ালৰ দাবী যে তেওঁ কোনোবা ছোৱালী এজনীক ভাল পাই আছিল আৰু সেই ছোৱালীৰ কিবা কথা বতৰাত কিবা খেলিমেলি হোৱাৰ কাৰণে তেনেকুৱা কৰিব হ'ল বুলি আমাক অলপ জনাইছে আৰু আমিও তেনেকৈ বৰ্তমান ভাবিছোঁ আৰু প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে এই বিষয়ে উচিত তদন্ত কৰি তাক অলপ যদি এই ক্ষেত্ৰতে যদি তেনেকুৱা হৈছে তো শাস্তি প্ৰদান কৰিবলৈ অনুৰোধ জনাম ল'ৰাজন আপোনাৰ অস্থায়ী শ্ৰমিক হিচাপে বাগানত কৰ্মৰত আছিল শান্ত আৰু ঘৰুৱা কামত মানে নিজৰ ঘৰখনো সি একদম ভালকৈ মেৰামতি নিজেও মিস্ত্ৰী আৰু পইচা গোটাই ঘৰখনো অলপ ভাল কৰি লৈছিলে আৰু ল'ৰাজন মানে সি ভদ্ৰ আৰু তো সেইকাৰণে আমি ৰাইজৰ হৈ অনুৰোধ জনাইছোঁ যে উচিত তদন্ত কৰি আইনী ব্যৱস্থা ল'বলৈ অনুৰোধ জনাম